গোশালা এবং গরু কেলেঙ্কারি নিয়ে বিপাকে সরকার। গির গরু নিয়ে পরস্পর বিরোধী মন্তব্য নেতা মন্ত্রীর। মুখ্যমন্ত্রী ক্যাবিনেট মন্ত্রীর পরস্পর বিরোধী মন্তব্যে দানা বাঁধছে সন্দেহ। এটা উল্লেখ করে অসম জাতীয় পরিষদের নেতা লুরিনজ্যোতি গগৈ বলেন, এগৰাকী মন্ত্ৰী যিগৰাকী ক্ৰয় কৰিছে জয়ন্ত মল্ল বৰুৱাৰ মুখত দুটা বেলেগ বেলেগ ভাষ্য। মুখ্যমন্ত্ৰীয়ে কৈছে গৰু খুঁটিত এই গাইসমূহৰ মৃত্যুমুখত পৰাৰ কাৰণে তেওঁলোকে জনপ্ৰতিনিধিৰ মাজত বিতৰণ কৰিছে। কিন্তু আমাৰ জয়ন্ত মল্ল ডাঙৰীয়াই ক'লে যে গোহালিৰ অভাৱৰ কাৰণে ৰঙিয়া ষ্টেচনৰ পৰাই তেওঁলোকে ক্ৰয় কৰিছে। এতিয়া মুখ্যমন্ত্ৰীয়ে জনাব লাগে যে জয়ন্ত মল্ল বৰুৱাই কোৱা এই কথাটো মিছা নেকি, জয়ন্ত মল্ল বৰুৱাই মিথ্যাচাৰৰ আশ্ৰয় লৈছে নেকি, মুখ্যমন্ত্ৰী অসমৰ ৰাইজক জনাব লাগে। মুখ্যমন্ত্রী ক্যাবিনেট মন্ত্রী সবাই মিলে আলোচনা করে এরপর সাংবাদিকদের সঙ্গে কথা বললে ভালো হতো। গরু কেলেঙ্কারি নিয়ে মুখ্যমন্ত্রী ক্যাবিনেট মন্ত্রী তথা বিধায়কদের পরস্পর বিরোধী মন্তব্য নিয়ে কটাক্ষ করে এমন মন্তব্য করেন বিধানসভার বিরোধী দলনেতা দেবব্রত শইকীয়া। মই ভাবোঁ এখন ক্লজ ডোৰ মিটিং কৰি লৈ কোনে কি ক'ব লাগে কোৱা হ'লে ভাল আছিলে। মুখ্যমন্ত্ৰী মহোদয়ে এবাৰ ক'লে যে বেমাৰী গৰুকেইটা মই এৰি দিছোঁ, সেইকাৰণে ধন্যবাদ দিব লাগে। তাৰপিছত হাজৰিকা ডাঙৰীয়াই ক'লে যে তাতে শ্বেড নাছিলে, সেইকাৰণে বেমাৰী বুলি কোৱা নাই, ভাল গৰুৱে মানে তেওঁ দি দিছে। আৰু সেই ভাল গৰুৰ পৰা বহুত উৎপাদন হোৱা বুলিও মন্ত্ৰী মহোদয়ৰ ভিডিঅ'ত মই বোধ কৰোঁ কোনোবা এজন যে ইণ্টাৰভিউ লৈ ফুৰে যে কি বুলি কয় আপোনালোকৰ, মই ভাষাটো নাজানো, তাতে কৈছে কি নাম তেওঁৰ ইউটিউবাৰ এজনক কৈছে যে গিৰ গাইৰ বিৰাট ভাল গাখীৰ, মই সেইটোৱে খাই থাকোঁ। সেই গতিকে গৰুকেইটা যে বেমাৰী নাছিলে সেইটো নিশ্চিত হ'ল। আৰু সেই গতিকে তেখেতসকলে কোনে কি ক'ব, কাক কোনে ফচাই আছে মই ধৰিব পৰা নাই। সেই গতিকে মই ভাবোঁ তাত কিন্তু এটা গণ্ডগোল হৈছে। গোশালা প্রকল্প নিয়ে শাসক দলের নেতা মন্ত্রীদের পরস্পর বিরোধী মন্তব্যে যে এটা স্পষ্ট, প্রকল্পে ব্যাপক দুর্নীতি হয়েছিল। এটা উল্লেখ করে তার উপযুক্ত তদন্তের দাবি করেছেন কংগ্রেস বিধায়ক জাকির হোসেন সিকদার। ব্যর্থ প্রকল্প গৰুখুঁটি যে অসমৰ ৰাইজৰ কাৰণে কোনো লাভজনক নহয়, গৰুখুঁটি যে কেৱল অসম চৰকাৰৰ মন্ত্ৰীসকল, পদ্ম হাজৰিকা, বিজেপিৰ নেতা, এজিপিৰ নেতা, পালি নেতাসকলে লাভান্বিত হোৱাৰ কাৰণে এটা প্ৰকল্প, গৰুখুঁটি যে এটা ৰাজনৈতিকভাৱে স্থাপন কৰা এটা প্ৰকল্প, এই কথাবিলাক পবিত্ৰ বিধানসভাৰ লগতে বিধানসভাৰ বাহিৰত আমি আগৰ পৰা উত্থাপন কৰি আহিছোঁ। কন্যাকা পদ্ম হাজৰিকা কন্যাকাক লৈ বাবালয়, কন্যাকাও কেৱল যে পদ্ম হাজৰিকাৰ পৰিয়ালৰ বেংকত ধন জমা কৰাৰ এটা আহিলা, এই কথাবোৰ আগৰ পৰাই কৈ আহিছোঁ। গতিকে আজি অসমৰ ৰাইজে স্পষ্টভাৱে প্ৰমাণ কৰি দিছে, আজিৰ তাৰিখত অসমৰ ৰাইজে বুজি পাইছে যে গৰুখুঁটিত আপুনি গিৰ গায়ে কওক, আন প্ৰকল্পই কওক, গোটেইখিনি কেৱল বিজেপিৰ নেতাসকলে কেনেকৈ কলাধন বগা কৰিব পাৰি, বিজেপিৰ মন্ত্ৰীসকলে কেনেকৈ কলাধন বগা কৰিব পাৰি, তাৰে এটা প্ৰক্ৰিয়া, তাৰে এটা প্রকল্প। গোশালা নিয়ে পদ্ম হাজরিকার মন্তব্যের সঙ্গে মুখ্যমন্ত্রীর কথা মিলছে না। মুখ্যমন্ত্রীর মন্তব্যের সঙ্গে মিলছে না জয়ন্ত মল্লর কথা। তার মানেই গরমিল আছে, এটা উল্লেখ করে মহিলা প্রদেশ কংগ্রেস সভানেত্রী তথা বর্ষিয়ার নেত্রী মীরা বরঠাকুর বলেন, পদ্ম হাজৰিকাৰ কথা মুখ্যমন্ত্ৰীৰ লগত নিমিলে, মুখ্যমন্ত্ৰীৰ কথা দিলীপ শইকীয়াৰ লগত নিমিলে, দিলীপ শইকীয়াৰ কথা জয়ন্ত মল্লৰ লগত নিমিলে। মই এটা কথা ক'ব বিচাৰিছোঁ যে গৰুকেইজনী বচাবৰ কাৰণে দি দিয়া হৈছিল এখন ইংৰাজী কাগজত বিজ্ঞাপন দি। মই কৈছোঁ যদি গৰুবিলাক যদি দিবলগীয়া হৈছিলে, কিমান অসমত গোপালক আছিলে, যিসকল গোপালকৰ এটা নিজৰ গৰু ৰখাৰ তেওঁলোকৰ এটা প্ৰশিক্ষণ আছে, তেওঁলোকক নিদি এই নদাই ভদাই এই যে যিবিলাকে গৰুৰ লগত কোনো ধৰণৰ সম্পৰ্ক নথকা এইসকলক গৰুবিলাক কিয় সমজাই দিয়া হ'ল, ইয়াক বৃহৎ প্রশ্ন। সব মিলিয়ে গোশালা প্রকল্প নিয়ে এই মুহূর্তে শাসক বিজেপি যে প্রচুর চাপে রয়েছে এটা জলের মতো স্পষ্ট। স্বঘোষিত গোরক্ষকদের নাম এভাবে গরু চুরির সঙ্গে জড়িয়ে যাওয়াকে ভালো চোখে দেখছেন না ভক্তের দলও। ব্যুরো রিপোর্ট, NKTV বাংলা।